1977 চনৰ কথা মানৱ জাতিৰ এক সপোন মহাকাশলৈ উৰা মাৰিছিল যাৰ নাম আছিল ভয়েজাৰ 1। ইয়াৰ লক্ষ্য আছিল সৌৰজগতৰ আটাইতকৈ দূৰৰ গ্ৰহকেইটাৰ বিষয়ে অধ্যয়ন কৰা। বৃহস্পতি আৰু শনিৰ অতিকৈ আকৰ্ষণীয় ছবিবোৰ ইয়েই প্ৰথম প্ৰেৰণ কৰিছিল। ভয়েজাৰ 1এ ইয়াৰ লগত লৈ গৈছে এটা গল্ডেন ৰেকৰ্ড। ইয়াত পৃথিৱীৰ শব্দ, সংগীত আৰু প্ৰায় 54টা ভাষাত শুভেচ্ছা বাৰ্তা আছে। যদি কোনো বুদ্ধিমান জীৱই বা এলিয়েনে ইয়াক কেতিয়াবা বিচাৰি পায় তেওঁলোকে আমাৰ বিষয়ে জানিব পাৰিব। 1990 চনত ই দূৰৰ পৰা আমাৰ পৃথিৱীৰ এই বিখ্যাত ছবিখন পঠিয়াইছিল যাক আমি পেল ব্লু ডট বুলি জানো। এই ছবিখনে আমাৰ মনত পেলাই দিয়ে যে আমি সৌৰজগতৰ তুলনাত কিমান সৰু। 2012 চনত ভয়েজাৰ 1এ সৌৰজগতৰ সীমা অতিক্ৰম কৰি ইণ্টাৰষ্টেলাৰ স্পেচত প্ৰৱেশ কৰা প্ৰথম মানৱ নিৰ্মিত বস্তু হৈ পৰিল। আজিও ই পৃথিৱীলৈ সংকেত পঠিয়াই আছে। এতিয়া ই পৃথিৱীৰ পৰা প্ৰায় 25,000 কোটি কিলোমিটাৰ দূৰত আছে। ভয়েজাৰ 1এ এক অনন্য যাত্ৰা অব্যাহত ৰাখিছে। হয়তো ই আমাৰ অস্তিত্বৰ এক মাত্ৰ প্ৰমাণ হৈ থাকিব যিয়ে মহাকাশৰ মাজত অন্তকালৰ বাবে ভ্ৰমণ কৰি থাকিব। এই মহাকাব্যিক যাত্ৰা কেতিয়াও শেষ নহয়, এই যাত্ৰা চিৰকাল চলিয়েই থাকিব। এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।